কেইদিনমান আগত আমি নগাঁও গৈছিলোঁ মৃত্যুঞ্জয় মন্দিৰ চাবলৈ। গুৱাহাটীৰ পৰা নগাঁও কেনেকৈ আহিল লং ভিডিঅ'টোত সকলোখিনি দেখুওৱা আছে, আপোনালোকে যাই কেনে চাব পাৰে। লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়া। আৰু এনেকৈ নগাঁৱৰ মন্দিৰটো চাই কিনে আৰু তাতে দুপৰীয়াৰ ভাত সাজ খাই আমি ওলাইছিলোঁ এটা ৱাটাৰফল চাবলৈ। আৰু ৱাটাৰফলটো নগাঁৱতে আছে, কিন্তু মহামৃত্যুঞ্জয় মন্দিৰটোৰ পৰা প্ৰায় আৰু 30 কিলোমিটাৰ আমি আগত যাব লাগিব। আৰু এনেকৈ আমি ওলালো আৰু আহিছোঁ যেথেন যামেই আৰু গৰমৰ দিন উপায় নাই, যাবতো লাগিবই। আৰু তাতে যাই ধুনীয়াকৈ গা চা ধুম আৰু সকলোখিনি ধুনীয়াকৈ আপোনালোক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক যিমান পাৰোঁ ৱাটাৰফলটো ধুনীয়াকৈ দেখুৱাৰ চেষ্টা কৰিম। আৰু ৱাটাৰফলটোৰ নাম কি, ৱাটাৰফলটো আছে ক'ত ধুনীয়াকৈ কম। তো তাৰ আগত আপোনালোকে ইয়াৰ অলপ ভিউখিনি চাই লওক। আৰু মন্দিৰৰ পৰা মানে বাইক মই চলাই যাই আছোঁ আৰু এইখিনি ময়ে চলালোঁ মানে ৱাটাৰফলটো লৈ। আৰু মানে বেছি দিন নাই আৰু পাবা, আৰু 10 কিলোমিটাৰ ৱাটাৰফলটো পাই যাম। তো এইখিনি মানে মই বাইক চলালোঁ আৰু ভালো লাগে নাই এইভাগে ৰাস্তাত চলে, মানে মই ছিংগল ৰাস্তাত মানে বাইক চলাই বেছি ভাল পাওঁ। আৰু আপোনালোকে দেখা পাইছে যে আগতে এই পাহাৰ কেইখন তাতে আছে ৱাটাৰফল, মানে আৰু বেছি দূৰ নাই আমি পাবলৈ, আৰু প্ৰায় আৰু 7-8 কিলোমিটাৰ মান আছে। তাৰপিছত আমি ৱাটাৰফলটো পাই যাম। আৰু দেখা পালে আপোনালোকে কিয় আমাক চাল দিকে আগৰ স্কুটিখিনি গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড ঘূৰি আছে দুজনে লগ লাগি। আৰু আমিনো কি, আমাৰ ছিংগল আমি আৰু উপায় নাই আৰু আমি এনেকৈ ঘূৰিব লাগিব লগৰ লগত। আৰু আমি চাহ বাগানৰ মাজে মাজে যাই আছোঁ, ধুনীয়া বাট দবাকে চাহ বাগান, ধুনীয়াকৈ সেউজীয়া পৰিৱেশ, আগত পাহাৰ, তো ধুনীয়া পৰিৱেশ। আৰু ইয়াৰ মাজতে কথা এটা কওঁ, আমাৰ মানে প্লেন এটাই আছিল নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰটো চোৱা। ৱাটাৰফলত যোৱা কোনো মানে প্লেন নাছিল, তো হঠাৎ প্লেনটো হৈ গ'ল। সেইকাৰণে মই এইটো ভিডিঅ' মানে বেলেগকৈ বনাই দিলোঁ। আৰু মানে মই নগাঁৱৰ পৰিৱেশটো বহুত ভালে লাগিল। আৰু ইয়াত মানে চাংঘৰো মানে ভালেকেইটা আছে, মানে চাংঘৰো দেখিলোঁ। আৰু আমাৰ সেইফালেতো চাংঘৰ দেখিবলৈ পোৱাই নাযায়, মানে আমাৰ সেইভাগে চাংঘৰ মানে কম। আৰু ফাইনেলি আহি পালোঁ ৱাটাৰফলটোৰ জেগালৈ। আৰু এইখন ফিল্ড, আৰু এইভাগে চাওক ধুনীয়াকৈ গাড়ী মানুহ মানে বহুত হৈছে। ভাবিছিলোঁ ইয়াত মানুহ চানুহ নাই, মানে আমি আহিছোঁ অকল। আৰু ইয়াত চাই কেনে মানে চাওক বহুত মানুহ। আৰু ৰ'ব আপোনাক ভালকৈ ধুনীয়াকৈ বাইকৰ পৰা নামি বাইক চাইক থৈ আপোনাক ধুনীয়াকৈ দেখাই আছোঁ। তো ৰ'ব অলপ টাইম বাইকখন থৈ লওঁ। আৰু বাইক হেলমেট সকলোখিনি ধুনীয়াকৈ লক কৰি থৈ দিলোঁ। আৰু এইখনে মানে ৱাটাৰফলটোৰ মানে জেগা, ৱাটাৰফলটোৰ নাম কৈ আছোঁ অলপ পিছত। তো বলক এতিয়া আমি যাই থাকোঁ মানে একদম মেইন টপিক, মানে মেইন একদম ওপৰলৈ। আৰু এইভাগে চাওক, আৰু ইয়াতে গা ধুই আছে। আৰু মানে আপোনালোক দেখাম আৰু ধুনীয়াকৈ এতিয়া যাই থাকোঁ একদম ওপৰলৈ, মানে য'ত মানে নিজৰা আছে, মানে য'ৰ পৰা পানী পৰে পাহাৰৰ ওপৰৰ পৰা। তো এই জেগালৈ যাম আমি আৰু আপোনালোক ধুনীয়াকৈ দেখাম। তো আৰু আমি পাহাৰৰ মাজে মাজে যাই আছোঁ একদম মেইন ওপৰলৈ, য'ৰ পৰা পানী পৰে। আৰু আপোনাৰ চাওক দবাগে পাহাৰ মানে বহুত ডাঙৰ পাহাৰ এইখন। আৰু আপোনালোক যে আগৰ মানে আহি থাকোঁ যে পাহাৰ কেইখন দেখিছিল, মানে এইকেইখনে পাহাৰ হয়। আৰু এইভাগে সকলোৱে যাই আছে মানে মেইন ওপৰলৈ। আৰু এইভাগে চাওক মাজে মাজে আৰু বহুতে গা ধুই আছে। ইয়াত মানে মানুহ বহুত হৈছে। আৰু ইয়াত মানে পিকনিকো চলে, আৰু মানে পিকনিক পাৰ্টিও আহে, পিকনিক চলে। আৰু আমি মানে তো জাষ্ট ঘূৰিব আহিছিলোঁ, মানে গৰমৰ দিনত ইয়াত মানে পিকনিক নচলে, জাষ্ট গা ধুব আহে। আৰু মানুহ কিছুমানে পিকনিক পাৰ্টিও মানে কৰে আৰু পিকনিক। গাইজ, পাহাৰটো অলপ পৰা প্ৰায় 2 কিলোমিটাৰ ওপৰত আহিলোঁ। এতিয়া আচল ডেষ্টিনেশ্যন পোৱাই নাই। আৰু আপোনালোক ধুনীয়াকৈ দেখুৱাম একদম লাষ্ট শেষলৈ গৈ চাই থাকক। অলপ আগত দেখাই আছোঁ অলপ। আৰু ফাইনেলি আমি আহি পালোঁ মেইন একদম ওপৰলৈ। আৰু চাওক কি ধুনীয়াকৈ ওপৰৰ পৰা পানী পৰিছে একদম তললৈ। আৰু সকলোৱে গা চা ধুই আছে মানুহ। ইয়াতে বহুত মানুহ আহিছে একদম তলৰ পৰা ওপৰলৈ। আৰু প্ৰায় তলৰ পৰা মানে য'ত আমি বাইক কেইখন থৈছোঁ, প্ৰায় তাৰ পৰা আৰু একদম ওপৰলৈ প্ৰায় 4 কিলোমিটাৰ মান হ'ব। আৰু মানে হৈ যায়, আৰু অহা যোৱা 8 কিলোমিটাৰ। আৰু এইটো ৱাটাৰফল আছে নগাঁৱতে। আৰু ৱাটাৰফলটোৰ নাম হ'ল চাপানালা ৱাটাৰফল। আৰু আপোনালোকে ৱাটাৰফলটো গুগলত চাৰ্চ কৰি চাব পাৰে, চাপানালা ৱাটাৰফল নগাঁও বুলি। আৰু ধুনীয়াকৈ চাব পাৰে, যিসকলে আহিব বিচাৰে তো আহি যাব। আৰু ইয়াত গা চা ধুলোঁ, আৰু গা চা ধুই ধুনীয়াকৈ দুটামান ৰিলছো বনালোঁ, কিবা কিবি ফটো চটো উঠিলোঁ। ধুনীয়াকৈ মানে ক্লিপ, মানে ভালকৈ ভিডিঅ' বনোৱা নহ'ল, আৰু উপায় নাই। আৰু এনেকৈ কিবা কৰিলোঁ আৰু মানে গা ধোৱাৰ ধাণ্ডাত, আৰু মানে বহুত ভাল লাগিল। আৰু আপোনালোক হয়তো ধুনীয়াকৈ ৱাটাৰফলটো দেখুৱাব পৰা নাই, মানে বেয়া নাপাব। আৰু হয়তো মানে অলপ কেমেৰাও বেয়া না, আৰু পৰিৱেশটো আপোনালোক সকলো মানে ভালকৈ দেখাব পৰা নাই। তো ইমান ধুনীয়া না পৰিৱেশটো। আৰু আপোনালোকে একবাৰ আহি যাওক। আৰু এতিয়া ধুনীয়াকৈ গা চা ধুলোঁ, গা চা ধুই ৰেষ্ট ল'লোঁ। আৰু এনেকৈ মানুহ বহুত, কিন্তু ইয়াতো মানে মেইন ইটো চাবলৈ আহিব লাগে। আৰু বহুত তলত গা ধুইছে, তো সেইসকলে এনজয় পোৱা নাই, য'ত এইটো আমি এনজয় পাইছোঁ। আৰু এনেকৈ ধুনীয়াকৈ ফটো চটো উঠিলোঁ, আৰু তলত গাও ধুলোঁ। তো উপায় নাই, গা এবাৰ নুমো এবাৰ উঠোঁ, মানে দহা আছে না, তো আমি সাঁতুৰিব নাজানো, অলপ অলপ জানো। আৰু সেইটোৱে
আৰু গা চা ধুলো আৰু এতিয়া তলত যাব লাগে মানুহে কাপোৰ চাপোৰ পিন্ধি ললো এতিয়া তলত যাব লাগে আৰু 4 কিলোমিটাৰ প্ৰায় এতিয়া আৰু দেৰি হৈ আছে প্ৰায় এতিয়া ইয়াতে বাজিল 3টা আৰু আমি যাব লাগিব ইয়াৰ পৰা গুৱাহাটী ৰিটাৰ্ণ তো এতিয়া দেৰি নকৰো ইয়াত তলত যাই থাকো আৰু ৱাটাৰফলত আহি বহুত ভাল লাগিল তো গৰমৰ দিন গা চা ধুলো তো অলপ ভালো লাগিল তো যাওক তলত খাও আমি যাওঁতে তলত চাওক মানুহ নাছিল আৰু এইভাগে চাওক তলতে মানুহ কিমান আৰু ৰ'ব আপোনালোকক মই গাড়ী আৰু মানুহ সকলোখিনি চাওক ইয়াত মানুহ চাওক আৰু এইভাগে আপোনাক গাড়ী দেখাইছো ৰ'ব চাওক ইয়াৰ পৰা মানে দোকান গাড়ী ফুল একদম তো মানে বহুত গৰমৰ দিনত বহুত হয় আৰু পিকনিক প্লেচ এইটো মানে চাপানানা ৱাটাৰফল পিকনিক প্লেচ আৰু ইয়াত আমি বাইক চাইক থৈছিলো বাইক চাইক ওলাই এতিয়া আমি যাম আৰু ইয়াত অলপ ধুনীয়াকৈ কিবা ঠাণ্ডা পানী কিবা কিবি খাই ললো এতিয়া যাম ৱাটাৰফলৰ পৰা বাই বাই দি ধুনীয়াকৈ এতিয়া যাম ৰিটাৰ্ণ গুৱাহাটী আৰু ৱাটাৰফলটো আপোনাক দেখুৱালো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ৱাটাৰফলটো বাই বাই দি আমি যাই আছো এতিয়া গুৱাহাটী তো আজিৰ ব্লগটো ইয়াতে সামৰিছো তো অন্য এটা ব্লগত লগ পাম আজিৰ কাৰণে বাই বাই তো ধন্যবাদ।